লখিমপুৰ ৰঙাজান মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ শুক্ৰবাৰে লখিমপুৰ জিলা আমচুৰ অন্তৰ্গত সাৱতি আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙাজান এমই স্কুলত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ শুভাৰম্ভ কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক সভাত উপস্থিত থাকে কেন্দ্ৰীয় আমচুৰ ৰফিকুদ্দিন আহমেদ, জিলা আমচুৰ সভাপতি জিয়াৰুল ইছলাম, সাৱতি আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা জাকিৰ হুছেইন, সাৱতি আঞ্চলিক আমচুৰ সভাপতি আব্দুল মতিন, লগতে সাৱতি আঞ্চলিকৰ সমূহ বিষয়ববীয়া। এই বিনামূলীয়া শিবিৰত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই সাৱতি আঞ্চলিক সমিতিৰ সভাপতি আব্দুল মতিনে। হয়, আপোনালোকে জানে এটা কথা মই প্ৰথমতে ক'ব বিচাৰোঁ যে শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড। গতিকে শিক্ষাৰ ওপৰত আমচুৱে আগৰ পৰাই কাম কৰি আহিছে। যেহেতু আমাৰ শিক্ষাৰ বহুত প্ৰয়োজন আৰু বিশেষকৈ আমাৰ সংখ্যালঘু সমাজৰ শিক্ষাটো বহুত প্ৰয়োজনীয় হৈ আছে। যিহেতু সংখ্যালঘু সমাজত যথেষ্ট দুৰ্নীতি বা অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হোৱা দেখা যায়। এইবিলাক সকলো বস্তু হৈ আছে কেৱল মাত্ৰ শিক্ষাৰ কাৰণে হৈ আছে। আজি শিক্ষাৰ ওপৰত আমচুৱে মানে সম্পূৰ্ণৰূপে গুৰুত্ব দি আহিছে, আগৰ পৰাই দি আহিছে আৰু আগতো ভৱিষ্যতেও দি যাব। গতিকে আপুনি কেনেকৈ সংখ্যালঘু সমাজৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষিত কৰিব পাৰোঁ, তাৰে প্ৰচেষ্টা আমি আগৰে পৰা চলাই আহিছোঁ। সেয়াৰে আমি যোৱাবাৰো আমি এখন লখিমপুৰ জিলা অঞ্চলৰ অন্তৰ্গত সাৱতি আঞ্চলিক সমিতিৰ উদ্যোগত এখন যোৱাবাৰো বিনামূলীয়া পাঠদান কাৰ্যসূচী আমি লৈছিলোঁ। এইবাৰো আমি তেনেকুৱা এখন কাৰ্যসূচী লৈছোঁ। গতিকে সকলো আমাৰ সাৱতি আঞ্চলিক সমিতিৰ যিমান ছাত্ৰ ছাত্ৰী আছে দশম শ্ৰেণীৰ, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ৰঙাজান শান্তিপুৰ এমই মাদ্ৰাছাত আমাৰ ইয়াত বিনামূলীয়া পাঠদান কাৰ্যসূচী দিয়া হৈছে। গতিকে আপোনালোকে অভিভাৱকসকলক বিশেষকৈ মই জনাম, আপোনালোকৰ যদি কোনোবা তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক ঘৰত বহাই নাৰাখি হয়নে সময় নষ্ট নকৰি আপোনালোকে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলক পঠাই দিয়ক, যথেষ্ট উপকৃত হ'ব বুলি ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত। আৰু আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু লখিমপুৰ জিলা সমিতিৰ আজি সাৱতি আঞ্চলিক সমিতিৰ উদ্যোগত আজি এখনি আমাৰ ৰঙাজান হাইস্কুলত বিনামূলীয়া পাঠদান শিবিৰ আমি আজি মুকলি কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই গৰমৰ বন্ধত আমাৰ বহুত ছাত্ৰ ছাত্ৰী দেখা যায় যে পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ ধ্যানটো মানে আঁতৰাই পেলায়। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে যে সেই যিসকল ছাত্ৰ ছাত্ৰী গৰমৰ বন্ধত মানে আপোনাৰ অতত ঘূৰি ফুৰি আপোনাৰ মানে পঢ়াৰ মূল যিটো সময়খিনি তেওঁলোকে ব্যয় কৰি আছে, গতিকে সেই সময়ৰ পৰা তেওঁলোকে বাচি মানে পঢ়াৰ ক্ষেত্ৰত যাতে ধ্যান দিব পাৰে বা পঢ়াৰ ক্ষেত্ৰত যাতে তেওঁলোকক গুৰুত্ব আৰোপ কৰাব পাৰোঁ আমি, সেই উদ্দেশ্যেৰে আজি এনেকুৱা ধৰণৰ অনুষ্ঠান আমি মানে অনুষ্ঠিত কৰোঁ। গতিকে আমাৰ যিটো আমাৰ এজেণ্ডা, যে আমাৰ আমচুৰ এজেণ্ডা হৈছে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়ালৈকে আপোনাৰ গুণগত শিক্ষাৰে তেওঁলোকে শিক্ষিত নহ'ব, মানে ভাল ৰিজাল্ট কৰিব নোৱাৰিব, তেতিয়ালৈকে আমাৰ সমাজখন আমি সংস্কাৰ কৰিব নোৱাৰিম। গতিকে আমাৰ সমাজ সংস্কাৰ কৰিবৰ কাৰণে যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ভাল শিক্ষা দিব নোৱাৰিম, যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল মানে ৰিজাল্ট কৰিব নোৱাৰিব, তেতিয়ালৈকে কোনো কাৰণতে সম্ভৱ নহ'ব। গতিকে এটা সমাজ, এটা জাতি আপোনাৰ সংস্কাৰৰ ক্ষেত্ৰত মানে শিক্ষাই যে মূল আধাৰ, সেই বস্তুটো আমি মানে মৰ্মে উপলব্ধি কৰোঁ আৰু শিক্ষাৰ দ্বাৰাই আমাৰ জাতিটো আমি আগুৱাই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে আমাৰ আজি গ্ৰীষ্মকালীন এই বিনামূলীয়া পাঠদান শিবিৰত যাতে আমাৰ এই ৰঙাজান সাৱতি বা আমাৰ এই ওচৰ চুবুৰীয়া যিসমূহ হাইস্কুল আছে, এই হাইস্কুলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও আহি আপোনাৰ যোগদান কৰা নাই, তেওঁলোকক আমি আহ্বান জনাম যে আপোনালোকে আমাৰ আঞ্চলিকৰ লগত যোগাযোগ কৰি এই পাঠদান কাৰ্যসূচীত আপোনালোকে সহযোগ কৰক। আমি আপোনালোকক যিমান পাৰোঁ, আমাৰ যিসকল ট্ৰেইনাৰ টিচাৰ আছে, আমাৰ আমচুৰ বহুত অভিজ্ঞ মানে ব্যক্তিসকল আছে আমাৰ আমচুৰ জিলা সমিতিত, তেওঁলোকেও আহিব আমাৰ পাঠদান কৰি দিবৰ কাৰণে। গতিকে আমাৰ বিভিন্ন আমি শিক্ষকসকলৰ লগত আমি যোগাযোগ কৰি আছোঁ। ভাল শিক্ষকৰ দ্বাৰাই আমি পাঠদান কাৰ্যসূচীত আমি মানে পাঠদান দিয়াবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীকে আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। আব্দুল মতিনে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।